নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক স্বাগতম বন্ধুসকল আমি আমাৰ এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'টোত মিক্স ফিন বা কম্বিনেশ্যনৰ বিষয়ে আলোচনা কৰিছিলোঁ আমি সেই ভিডিঅ'টোত মিক্স ফিন বা কম্বিনেশ্যন ফৰ্মুলাটো কি তাৰ ওপৰত বহলভাৱে আলোচনা কৰিছিলোঁ আৰু এটা সাধুটো মতে কেনেকৈ মিক্স ফিন বা কম্বিনেশ্যন ফৰ্মুলা মনত ৰাখিব লাগে তাৰ বিষয়েও আপোনালোকক কৈছিলোঁ আজি এই ভিডিঅ'টোত আমি মিক্স ফিন বা কম্বিনেশ্যন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম আমি কি পাইছিলোঁ মিক্স ফিন বা কম্বিনেশ্যন ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰিব লাগে হয়নে আমি পাইছিলোঁ যে যেতিয়া কোনো এটা অংক ডাইৰেক্ট সমাধান নহয় বা স্মল ফিন বা বিগ ফিনেৰে যিটো অংক আমি সমাধান কৰিবগৈ নোৱাৰোঁ তেতিয়া আমি এই মিক্স ফিন বা কম্বিনেশ্যন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব লাগিব হয়নে বাৰু এতিয়া এই মিক্স ফিন বা কম্বিনেশ্যন ফৰ্মুলাটো কি হ'ব যদি ধৰি লওক আমি 9 যোগ কৰিব লগা হয় তেতিয়া এই মিক্স ফিন ফৰ্মুলাটো কি হ'ব 9 যোগ কৰিবৰ কাৰণে আমাৰ মিক্স ফিন ফৰ্মুলাটো হ'ব আমি কৰিব লাগিব কি 10 স্ৰদত প্লাস 10 কৰিব লাগিব 1 স্ৰদত -5 কৰিব লাগিব আৰু 1 স্ৰদতে প্লাস 4 কৰিব লাগিব হয়নে তাৰ মানে প্লাস 9 কৰিবৰ কাৰণে কি কৰিব লাগিব পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত চাৰিজন বন্ধু যাব ঠিক আছে ঠিক তেনেকৈ যদি আমি প্লাস 8 কৰিব লগা হয় তেতিয়ালে আমি কি কৰিব লাগিব প্লাস 8 কৰিবৰ কাৰণে কৰিব লাগিব 10 স্ৰদত প্লাস 10 1 স্ৰদত -5 আৰু 1 স্ৰদতে প্লাস 3 মানে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত তিনজন বন্ধু যাব হয়নে ঠিক তেনেকৈ যদি আমি প্লাস 7 কৰিব লগা হয় তেতিয়ালে আমি কি কৰিব লাগিব আমি 10 স্ৰদত প্লাস 10 কৰিব লাগিব 1 স্ৰদত -5 কৰিব লাগিব আৰু প্লাস 2 কৰিব লাগিব মানে পাপা ওপৰলৈ যাব লগত মা ওপৰলৈ যাব আৰু লগত দুজন বন্ধু ওপৰৰ ঘৰটোলৈ যাব পাহাৰৰ ওপৰত থকা ঘৰটোলৈ যাব ঠিক আছে যদি আমি প্লাস 6 কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি কৰিব লাগিব কি 10 স্ৰদত প্লাস 10 কৰিব লাগিব 1 স্ৰদত -5 কৰিব লাগিব আৰু প্লাস 1 কৰিব লাগিব হাৰুটোৰ মতে কি হ'ব পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত এজন বন্ধু ওপৰত থকা ঘৰটোলৈ যাব ঠিক আছে এতিয়া আজি আমি মিক্স ফিনৰ প্লাস 9 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম আহক এতিয়া আমি যাওঁ আমাৰ প্ৰথম প্ৰশ্নটোলৈ প্ৰথম প্ৰশ্নটোত কি আছে আমাৰ প্ৰথম প্ৰশ্নটোত আছে 5 + 9 হয়নে এই অংকটো এতিয়া আমি এবাকাছ টুলছত সমাধান কৰিম আহক এবাকাছ টুলছলৈ যাওঁ এবাকাছ টুলছত +5 কৰিবৰ কাৰণে আমি কি কৰিম 1 স্ৰদত এটা বিট নমাই দিম এটো হ'ল +5 হ'ল এতিয়া আমাক কি লাগে +9 লাগে +9 ইয়াত ডাইৰেক্ট হ'ব না বাৰু নহয় বিগ ফিন ব্যৱহাৰ কৰি আমি কৰিব পাৰিম নে নোৱাৰো কাৰণ ইউনিট পইণ্টৰ ওচৰত কোনো লোৱাৰ বিটছ নাই কিয়া হয়নে এতিয়া আমি এটো কি কৰিম এতিয়া আমি এতিয়া এটোৰ কাৰণে আমি কম্বিনেশ্যন ফৰ্মুলা এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো মতে কি হ'ব লাগিব +9 হ'বৰ কাৰণে কি কৰিব লাগিব আমি 10 স্ৰদত +10 কৰিব লাগিব 1 স্ৰদত -5 কৰিব লাগিব আৰু 1 স্ৰদতে +4 কৰিব লাগিব হাৰুটোৰ মতে কি হ'ব পাপা ওপৰলৈ যাব মা ওপৰলৈ গ'ল আৰু লগত চাৰিজন বন্ধু ওপৰলৈ গৈছে হ'লনে এতিয়া এই অংকটোত আমি উত্তৰ কি পালো 10 11 12 13 14 10 11 12 13 14 আমাৰ এনসাৰ হ'ব ইয়াত 14 ঠিক আছে ধৰিব পাৰিছেনে বাৰু বুজিব পাইছেনে
আহক এতিয়া ইয়াৰ পিছৰ অংকটো আমি সমাধান কৰোঁ ইয়াৰ পিছৰ অংকটোত কি আছে চাওঁ আহক অংকত আছে 15 প্লাছ 9 হয়নে 15 যোগ 9 ঠিক আছে আহক এটো আমি এতিয়া এবাকাস টুলছত সমাধান কৰোঁ প্ৰথমতে আমি কি কৰিম এবাকাস টুলছ আমি ক্লিয়াৰ কৰি লম ঠিক আছে আমি এবাকাস টুলছ ক্লিয়াৰ কৰি ললো এতিয়া আমাৰ প্ৰথমতে আমি কি বনাব লাগিব এবাকাস টুলছত প্ৰথমতে আমি বনাব লাগিব 15 ঠিক 15 বনাবৰ কাৰণে কি কৰিম 10 চনৰ এটা বিট উঠাই দিম আৰু 1 চনত আপাৰ বিট তললৈ নামি আহিব হয় না বাৰু এতিয়া আমি ইয়াত কি কৰিব লাগে ইয়াৰ লগত আমি প্লাস 9 কৰিব লাগে এতিয়া প্লাস 9 ইয়াত ডাইৰেক্ট হ'ব নে বাৰু ইয়াত প্লাস 9 ডাইৰেক্ট নহয় বিগ পেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো তাকে আমি ইয়াত কৰিম কি এতিয়া আমি ইয়াত আকৌ মিক্স পেন বা কম্বিনেশন ফৰ্মুলাটো ব্যৱহাৰ কৰিম ফৰ্মুলা মতে কি হ'ব লাগিব প্লাস 9 হ'বৰ কাৰণে কি হ'ব লাগিব 10 চনত এটা বিট উঠি যাব প্লাস 10 হ'ব 1 চনত মাইনাস 5 হ'ব আৰু 1 চনতে প্লাস 4 হ'ব হয়নে এতিয়া আমি উত্তৰটো কি পালো উত্তৰ পালো 10 20 হয়নে 10 চনত কিমান আছে 20 ওকে ইয়াত কিমান আছে 21 22 23 24 মানে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব 24 ঠিক আছে বুজি পাইছেনে বাৰু কেনেকৈ মিক্স পেন ফৰ্মুলা ব্যৱহাৰ কৰি অংক কৰিব লাগিব আহক এতিয়া আমি ইয়াৰ পিছৰ অংকটোলৈ যাওঁ ইয়াৰ পিছৰ অংকটোত কি আছে চাওঁ আহক অংকত আছে 9 minus 4 plus 9 হয়নে বাৰু এতিয়া আহক এই অংকটো আমি আকৌ এবাকাস টুলছত সমাধান কৰিম আমি প্ৰথমতে কি কৰিম এবাকাস টুলছ আমি ক্লিয়াৰ কৰি লম ঠিক আছে আমাৰ এবাকাস টুলছ ক্লিয়াৰ হৈ গ'ল এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব আমাক 9 লাগে এটাকে 1 স্লটত আপাৰ বিট তললৈ আৰু লোৱাৰ বিট 4টা আমাৰ ওপৰলৈ যাব হলনে এটো 9 হৈ গ'ল এতিয়া আমি কি কৰিব লাগে ইয়াত আমি কৰিব লাগে -4 -4 ইয়াত ডাইৰেক্ট হ'বনে হয় ইয়াত -4 আমাৰ ডাইৰেক্ট হ'ব এটাকে আমি এটো -4 ডাইৰেক্ট কৰি দিলো এতিয়া আমি আৰু কি কৰিব লাগে এতিয়া আমি আকৌ +9 কৰিব লাগে হয়নে +9 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় বিগ পেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো এটাকে আমি কি কৰিম এতিয়া আমি আকৌ মিক্স পেন বা কম্বিনেশন ফৰ্মুলা ব্যৱহাৰ কৰিম ঠিক আছে মিক্স পেন বা কম্বিনেশন ফৰ্মুলা মতে কি হ'ব 10 চদত +10 হ'ব 1 চদত -5 হ'ব আৰু 1 চদতে +4 হ'ব হয়নে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত 4জন বন্ধু যাব হল এতিয়া আমাৰ উত্তৰটো কি পালো 10 11 12 13 14 হয়নে এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ কি পালো এই প্ৰশ্নটোৰ উত্তৰ পালো আমি 14 বুজি পাইছেনে বাৰু এনেকৈ আমি +9 মিক্স পেন ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবিলাক সমাধান কৰিব লাগিব যিবিলাক অংক ডাইৰেক্ট বা স্মল পেন বা বিগ পেনৰ জৰিয়তে আমি সমাধান কৰিব নোৱাৰো বুজি পাইছেনে এতিয়া আপোনালোকে এটা কাম কৰক আমাৰ যিখন কিতাপ আছে কিতাপখনত +9 ৰ মিক্স পেন ফৰ্মুলা ব্যৱহাৰ কৰা যিখিনি প্ৰেক্টিছ আছে যিখিনি অংক আছে সেই অংকবিলাক আপোনালোকে নিজেও সমাধান কৰিবলৈ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীকো সেই অংকখিনি বাৰে বাৰে সমাধান কৰিবলৈ দিয়ক অনুশীলন কৰক যিমানে অনুশীলন কৰাব সিমানে তেওঁলোকৰ এই ফৰ্মুলাৰ ওপৰত আয়ত্তটো বাঢ়ি আহিব বুজি পাইছেনে ঠিক আছে ধন্যবাদ